My dear student, welcome to your favorite channel English Learning Assam. I Shahabuddin Mullah teach you English grammar. Chapter 10, lesson number 12. Today I start another uses of tenses, that is uses of past continuous tense. আজি আমি আৰম্ভ কৰিম past continuous tenseৰ ব্যৱহাৰবোৰ। ঠিক আছে, গতিকে আমি যোৱা পাৰ্ট বা লেসনখিনিত পোৱা বস্তুখিনি নিশ্চয় তোমালোকে বুজি পাইছা, ঘৰত প্ৰেক্টিস কৰিছা। গতিকে আজি আমি কৰিম ফার্স্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আজি কৰিম। ওকে, গতিকে ইউজেস অফ ফার্স্ট কন্টিনিউয়াস টেন্স। ওকে, ইউজেস অফ ফার্স্ট কন্টিনিউয়াস টেন্স জানার আগতে আমি what is the formation of first continuous tense এইটো আকৌ এবাৰ মনত পেলাই দিও। ওকে, আৰু ইয়াতে এটা কথা কৈছিলো some noted word, এইটোৰ বিষয়েও আগতে মনত কৰি দিম। ওকে, আচ্ছা ঠিক আছে, তেতিয়াহলে ফৰ্মেশনটো কি হ'ব? সাবজেক্ট প্লাস বি ভার্ব। বি ভার্ব কি হ'ব? was oil হব। ওকে, was oil প্লাস মেইন ভার্বৰ লগত ing প্লাস অবজেক্ট প্লাস এক্সটেনশন। ওকে, গতিকে আমাৰ কি হল যে ফ্রেজ ফার্স্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো কি? সাবজেক্ট প্লাস বি ভার্ব। বি ভার্বৰ কি হ'ব? ফার্স্ট টেন্সৰ বি ভার্ব হল was oil প্লাস মেইন ভার্বৰ লগত ing প্লাস অবজেক্ট প্লাস এক্সটেনশন। ওকে, তোমালোকক মই আগতেই কৈ থৈছো was টো কাৰ লগত হয়? I লগত আৰু থাৰ্ড পারসন সিঙ্গুলার লগত। I was, he was, she was, it was, Ram was ইত্যাদি ইত্যাদি। ওকে, বাকিখিনিৰ লগত কি হ'ব? were হ'ব। ক্লিয়াৰ হৈছে? আৰু নোটেড ওয়ার্ড কি আছিল ইয়াতে? when, while আৰু as এইখিনি বুজাইছিলো যে এইখিনি হলে আমি কি বুজিব লাগিব? এইখিনি টেন্সৰ কোনটো টেন্সত সাধাৰণতে থাকে? জেনাৰেলি ফার্স্ট কন্টিনিউয়াস টেন্সত থাকিব। ক্লিয়ার হৈছে? তো আমি কি স্টার্ট কৰি দিও ব্যৱহাৰ। নাম্বার 1 ব্যৱহাৰটো কি? ফার্স্ট কন্টিনিউয়াস টেন্সৰ প্ৰথম ব্যৱহাৰটো হল যে কোনো এটা কাম অতীতত আৰম্ভ হৈ বহু সময় চলি অতীততে শেষ হৈ চলি থকা বুজালে। অতীতত শেষ হৈ গৈছে কিন্তু কামটো অতীতত চলিয়ে আছিল। যে মই 2005 চনৰ পৰা 2007 চনলৈকে এইখন বিদ্যালয়ত পঢ়ি আছিলো। মিস্টাৰ শইকীয়া was serving in this school from 1990 to 1999 এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে এইবিলাক কি হ'ব? ফার্স্ট কন্টিনিউয়াস টেন্সত বুজাব। ওকে, ক্লিয়ার? তেতিয়াহলে দুটামান এক্সাম্পল লৈছো। টেক টু এক্সাম্পল যে the man was doing the work। মানুহজনে, এইটো থার্ড পারসন সিঙ্গুলার was হ'ব, ডু ভার্ব লগত ing দিলে ডুইং হ'ব, the work মানুহজনে কামটো কৰি আছিল। তাৰপিছত মই কৈ দিছিলো কি কৈছিলো? মিস্টাৰ শইকীয়া was serving in this school for না লাগে দিয়া from this from 1990 to 19
99 গতিকে এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে আমি বুজিম যে এইখিনি ফার্স্ট কন্টিনিউয়াস টেন্সত হ'ব ওকে তেতিয়াহলে প্ৰথম ব্যৱহাৰটা আমি কি কৰিলো যে কোনো এটা কাম বা ঘটনা আগতে আৰম্ভ হৈ বহু সময় ধৰি চলি থকা বুজালে সেইটো কেনেকুৱা হ'ব কিন্তু কামটো অতীত হৈ গৈছে সেইটো কি হ'ব past continuous tense বহিব ওকে ঠিক আছে now come to the next point okay next point কি হ'ব come to next point that means uses number 2 of past continuous tense okay past continuous tense দুই নম্বৰ ব্যৱহাৰটো চোৱা দুই নম্বৰ ব্যৱহাৰটো হ'ব কি যে অতীতত দুটা কাম হৈ থকা বুজালে অতীততে হৈছিল তাৰে এটা কাম চলি আছে কিন্তু আৰু এটা কাম শেষ হৈ গল মানে দুটা কাম আছে অতীতত হৈছে এটা চলি আছিল আৰু এটা কাম হল আৰম্ভ হৈ এইটো কাম আগতে শেষ হল এটো কিন্তু চলিয়ে আছে কথাটো বুজি পাইছা মই দুটা কাম লৈছো এইটো এটা কাম চলি থকাৰ ভিতৰতে আৰু এটা কাম চলি মানে কামটো শেষ হৈ যোৱা বুজালে এইটো কি বুজাব ফার্স্ট কন্টিনিউয়াস টেন্সত থকা বুজাব মই কি কৈছো যে দুটা কাম অতীততে হৈ থাকিব অতীতত দুটা কাম এটা চলি আছিল আৰু এটা কাম এইটোতকৈ আগতে শেষ হোৱা বুজাইছে এই আগতে শেষ হোৱাটো হ'ব কি ভেৰি ইম্পৰ্টেন্ট ফার্স্ট ইনডেফিনিট আৰু এইটো হ'ব কি যেটো চলিয়ে আছে শেষ হোৱা নাছিল অতীতত এটো হ'ব ফার্স্ট কন্টিনিউয়াস টেন্স ওকে এটা হ'ব কি কন্টিনিউয়াস টেন্স হ'ব ওকে এটো ফার্স্ট কন্টিনিউয়াস টেন্স হ'ব এইটো এটা হ'ব ফার্স্ট কন্টিনিউয়াস আৰু হ'ব ফার্স্ট ইনডিফিনিট আৰু এই ব্যৱহাৰটো তোমালোকৰ পৰীক্ষাৰ কাৰণে 3 স্টাৰ প্ৰায় এটা ব্যৱহাৰ প্ৰায় পৰীক্ষা বিলাকত আমি দেখিবলৈ পাম আৰু ইয়াতে আমাৰ নোটেড ওয়ার্ড when while as খিনি ইয়াতে ব্যৱহাৰ হয় মই কি কৈছিলো আৰু এবাৰ শুনাই দিছো তোমালোকক কি কৈছে অতীতত দুটা কাম চলি আছিল তাৰ ভিতৰত যেটো কাম চলি থকা বুজায় হেটো ফার্স্ট কন্টিনিউয়াস আৰু যেটো কাম আগতে শেষ হল হেটো হ'ব ফার্স্ট ইনডিফিনিট সো ইয়াতে দুটা থাকিব তোমালোকৰ পৰীক্ষাত সাধাৰণতে ফার্স্ট ইনডিফিনিট দিয়া থাকে তোমালোকক কৰিব লাগিব ফার্স্ট কন্টিনিউয়াস ফার্স্ট ইনডিফিনিট দিয়া থাকিব ফার্স্ট কন্টিনিউয়াস কৰিব লাগিব হ'ব আৰু তোমালোকে কেনেকৈ গম পাবা যে when while এইবিলাক দিয়া থাকিব as দিয়া থাকিব আৰু তাতে ফার্স্ট ইনডিফিনিট দিয়া থাকিলে ফার্স্ট কন্টিনিউয়াসটো আমি কৰিব লাগিব ওকে গতিকে টেক 2 or 3 example okay take 2 or 3 example of this uses okay this user দুটা এইটো ব্যৱহাৰৰ দুটা মান আমি উদাহৰণ লৈ লৈছো হ'ব example কি হ'ব the girl was reading a book when he knocked the door মানে দুয়ার আমি কি করো সাধাৰণতে তোমালোকে জানানে না জানিলে শুনিল কোনোবা মানুহৰ ঘৰত বা ৰুমত সোমোৱাৰ আগতে আমি কি কৰিব লাগিব নক কৰিব লাগিব নক কৰা মানে এনেকৈ শব্দ কৰা আজিকালি বেছিভাগ মানুহৰ ঘৰতে কলিং বেল হৈ গৈছে কলিং বেল হলে তো কথা নাই তোমালোকে একেবাৰে সোমাই না যাবা কাৰণ মানুহৰ প্ৰাইভেসি বুলি কথা এটা থাকে এই কাৰণে মানুহে কি কৰে ঘৰত কি ৰাখে
কলিং বেল লাগে ৰাখে সেইকাৰণে আমি কাৰো ঘৰত গলে বন্ধু বান্ধৱ বা বন্ধু বান্ধৱী বা ৰিলেটিভৰ ঘৰত যদি যোৱা যদি কলিং বেলটো আছে তোমালোকে আগতে কলিং বেলটো টিপিবা ইফ দেয়াৰ ইজ নো কলিং বেল যদি কলিং বেল না থাকে তেতিয়া দুৱাৰত বা গেটত এনেকৈ শব্দ কৰিবা বুজি পাইছা সেইটো কৰিছে দ্যাট ইজ কল নক নক এটা যেহেতু পাস্ট টেন্সত আছে সেইকাৰণে কি হৈছে নকড হৈছে ইয়াতে কি আছে বা ঠিক তেনেকৈ আমি কিন্তু আমাৰ মা দেউতাকৰ ৰুমত গলো মাটি সোমাব লাগে বা নক কৰি সোমাব লাগে বা বাইদেউ বা দাদা ইহঁতৰ ঘৰত গলেও সোমাব লাগে বৰ ঘৰত গলা হ'বনে যিবিলাকে জানাতো ভাল যিবিলাকে নাজানা আজিৰ পৰা এইটো কৰিবা ওকে তেতিয়াহলে মই কি কৈছিলো the girl was reading a book ছোৱালীজনীয়ে এখন কিতাপ পঢ়ি আছে when ইয়াতে আমাৰ নোটেড ওয়ার্ডটো আহিল নহয় when he knocked the door যেতিয়া তেওঁ দুৱাৰখনত টুকুৰিয়াইছিল শব্দ কৰিছিল তেতিয়া কি কৰি আছিল ছোৱালীজনীয়ে এখন বুক পঢ়ি আছিল এখন কিতাপ পঢ়ি আছিল ইয়াতে এই বাক্যটোত চোৱা এইটো কাম কিন্তু তেওঁ কৰিয়ে আছে কিন্তু তাৰ পিছতে তেওঁ গল যাই কি কৰিলে দুৱাৰত টুকুৰিয়ালে দুৱাৰত টুকুৰাটো শেষ হৈ গল এনেকৈ শব্দ কৰিলে শব্দটো শেষ হৈ গল কিন্তু তেওঁ পঢ়াটো চলিয়ে থাকিল এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে সেইবিলাক past continuous tense হয় ওকে এই কাৰণে ইয়াতে কি হৈছে when দিছে when মই কৈছিলো না when while এইবিলাক দিব ওকে তাৰ পিছত আৰু এটা ব্যৱহাৰ চোৱা তোমালোকে তাৰ পিছত ব্যৱহাৰ আৰু এটা চাও as দি চাও as the girl কি কইলে as the girl climbed the wall she slipped as বহিছে তোমালোকৰ the girl as the girl was হ'ব ইয়াতে সৰি ইয়াতে দুটাই past tense হৈছে ইয়াতে তোমালোকে এই লিখিবা climbing দিয়া climbing ওকে ঠিক আছে ইয়াতে কি আছে she slip কৰি যায় পিছলি পৰি গৈছে স্লিপৰ পৰা স্লিপড হৈছে past indefinite ইয়াতে as আছে the girl was climbing যেতিয়া ছোৱালীজনীয়ে ক্লাইম মানে বগৰা যেতিয়া বগৰাইছিল ওয়ালটো তেতিয়া কি স্লিপ খাই পৰি গৈছিল ওকে এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে আমি কি বুজিম past continuous tense থকা বুলি বুজিম ওকে তাৰ পিছত আৰু এটা উদাহৰণ চোৱা while দি দিয়া নাই নহয় while the old woman was crossing the road a bus knocked knocked her কি কৈছো ইয়াতে কি বুজাইছে while দি বুজাইছে the old woman was crossing যেতিয়া বুঢ়ী তিৰোতাজনী ৰাস্তাটো পাৰ হ'ব খুজি আছিল তেতিয়া কি কৰিছিল এটা বাসে তেওঁক knocked খুন্দিয়াইছিল এটা বাসে তাই কি কৰিছিল খুন্দিয়াইছিল গতিকে এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে আমি এইবিলাক
ফাৰ্ষ্ট কন্টিনিউয়াস টেন্সত থকা বুলি বুজো গতিকে নিশ্চয় তোমালোকে এই ইম্পৰ্টেন্ট ব্যৱহাৰটো ধুনীয়াকৈ বুজি পাইছা ইয়াতে মই হয়েনৰ এটা এক্সাম্পল দিছো এছৰ এটা এক্সাম্পল দিছো হয়লৰ এটা এক্সাম্পল দিছো এই যে তিনিটা মই এক্সাম্পল দিছো তোমালোকে চাবা কেতিয়াবা এই তিনিটা এক্সাম্পলৰ পৰাই এটা দিব পাৰে বুজি পাইছা ভেৰি ইম্পৰ্টেন্ট সো আই থিংক ইউ আৰ understand this now come to the last use of first continuous tense okay এতিয়া আমি আহো ফার্স্ট কন্টিনিউয়াস টেন্সৰ শেষৰ ব্যৱহাৰটোলৈ আমি আহো বুজি পাইছানে আমি কিন্তু এই আজি 12 নম্বৰ লেসনটো আৰম্ভ কৰিছো ইয়াৰ আগত 11টা লেসন পঢ়াইছো এই 11টা লেসন পঢ়াই আমি টেন্সটো শেষৰ পিনে আহিছো হয়তো বা এটা বা দুটা ক্লাস হলে তোমালোকৰ টেন্সটো শেষ হ'ব আৰু ইয়াৰ পিছে পিছে মই দুটা বা তিনিটা ক্লাস তোমালোকৰ হেৰি কৰিম প্ৰ্যাকটিসৰ ক্লাস কৰিম তাৰ পিছত আমি গুচি যাম নেক্সট টপিক ভয়েস চেঞ্জ লৈ ভয়েস চেঞ্জটো হৈ যোৱাৰ পিছত আমি কৰিম তোমালোকৰ আৰু এটা ইন্টাৰেষ্টিং এন্ড ইম্পৰ্টেন্ট টপিক from English grammar that is narration okay so গতিকে আৰু মই তোমালোকৰ যিখিনি কথা আগতে কৈ থৈ দিছিলো কি কৈ থৈ দিছিলো যে কোশ্চেন সলভ বিলাক কৰিম এইখিনি লাহে লাহে মাজে মাজে এটা দুটা কৈ তোমালোকে মোৰ লগত থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনত ক্লিক কৰিলে তোমালোকে নটিফিকেশন পাই থাকিবা নতুন নতুন ভিডিওৰ কাৰণে আৰু লাইক কৰি থাকিবা ভিডিওখিনি তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি থাকিবা ওকে নিজে ভালকৈ পঢ়িবলৈ যত্ন কৰিবা ওকে দা লাষ্ট ইউজ টু হল কি ফাৰ্স্ট কন্টিনিউয়াস টেন্সৰ লাষ্টৰ ব্যৱহাৰটো হল যে কেতিয়াবা দুটা সেন্টেন্সি ফার্স্ট কন্টিনিউয়াস টেন্সত থকা বুলি বুজায় কেনেকৈ যে দুটা অতীতত দুটা কাম যদি একেলগে চলি থকা বুজায় তেতিয়াহলে এটো কি হ'ব ফার্স্ট কন্টিনিউয়াস টেন্সত থকা বুলি বুজাব ওকে কেতিয়াবা অতীততে দুটা কাম একেলগে চলি থকা বুজায় হয়নে এতিয়া হলে কি হ'ব ফার্স্ট কন্টিনিউয়াস টেন্সত থকা বুজাব ফৰ এক্সাম্পল I was reading এটো ব্যবহার বেশি না হে and my mother was মাকে কি করে আমার কারণে ইমান কষ্ট করি ধুনিয়া সুস্বাদু টেস্টি খাদ্য বনাই থাকে না এটোৰ কথাই কৈছে যে I was reading মই পঢ়ি আছিলো ভাল কথা পঢ়ি থাকিবাই যিমানে পঢ়িবা তোমাৰ মা দেউতাই হিমানে তোমাক ভাল ভাল খাব দিব হিমানে মৰম কৰিব হয়নে যিমানে পঢ়িবা ভালকৈ হিমানে মৰম কৰিব আৰু এটা কথা তোমালোকে জানানে যদি পঢ়া-শুনা ভাল হয় তেতিয়াহলে কি কৰে নিজৰ ঘৰখনৰ মা দেউতাটো ভাল পাবই দাদা বা ভাই ভাল পাবই তাৰ লগতে তোমাৰ অসুৰ চুবুৰীয়া মানুহেও তোমাক ভাল পাব মৰম কৰিব তোমাৰ কথা বেলেগৰ আগত গাই ফুৰিব আৰু তোমাৰ যিখিনি ৰিলেটিভ আছে সিহঁতেও তোমালোকক ভাল পাব আৰু যদি তোমালোকৰ পঢ়া-শুনাটো বেয়া হয় মা দেউতাকৰ গালিটো শুনিবাই বা বৌৰ গালি শুনিবা তাৰ পিছত দাদাহঁতৰ গালি শুনিবা মানে কত তুমি ঠাই নাপাবা গটিকে তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ শিক্ষক তথা অভিভাৱকৰ এটাই আশা যে তোমালোকে পঢ়া-শুনা ভালকৈ কৰা ওকে পঢ়া-শুনা কৰিলে আমি শিক্ষক বিলাকেও তোমালোকক মৰম কৰো শ্ৰেণীত দেখা আমি সব ছাত্ৰ ছাত্ৰীকে মৰম কৰো কিন্তু যিবিলাকে বেছি ভালকৈ পঢ়া-শুনা ভাল বেছি সিহঁতে অলপ বেছি মৰম পোৱা যেন কিছুমান ছাত্ৰই ভাবি লয় ওকে গতিকে লাষ্ট ব্যৱহাৰটো আমি কি কৰিছো ফার্স্ট কন্টিনিউয়াস টেন্সৰ লাষ্টৰ ব্যৱহাৰটো আমি কি কৰিছিলো যে
অতীতৰ দুটা কাম একেলগে চলি থকা বুজালে এইটো আমি কিহত বুজো দুটা কাম একেলগে চলি থকা বুজালে এইটো past continuous tense থকা বুজায় ওকে এতিয়া আমি past continuous tense দুটা তিনটা যে ব্যবহার কৰিলো এই ব্যবহার তিনিটা পড়ো তিনিটা ব্যবহার হল কি যে এটা কৰিছিল কি অতীততে হৈ থকা বা ঘটা কামখিনি আমি past continuous tense বুজাইছিলো আৰু অতীতত দুটা কাম একেলগে চলি থাকিলে যেটো কাম চলিয়ে থাকে আৰু যেটো আগতে শেষ হোৱা বুজায় এটো past indefinite আৰু যেটো চলি থকা বুজায় এটো past continuous আৰু দুটা কাম কেতিয়াবা দুটা কামে past continuous বুজায় গতিকে আমি এতিয়া নেক্সটত হেৰি কৰিম নেক্সট হেৰিত যাম মুছি দিছো হা নেক্সট হেৰিত যাম পিছত আমি আহিম কি ইউজেস অফ past perfect tense এতিয়া আমি কি কৰিম past perfect tense ৰ ব্যৱহাৰৰ বিষয়ে পঢ়িম আমি ইতিমধ্যে কি শিকিলো past indefinite আৰু past continuous tense ৰ ব্যৱহাৰখিনি আমি ধুনীয়াকৈ শিকিলো তো আগৰ নিচিনা যে past perfect tense ৰ ব্যৱহাৰ আমি জনাৰ আগতে আমি past perfect tense ৰ গঠন প্ৰণালীটো কি আছিল হেতু এবাৰ ৰিক্যাপ কৰি লম মনত পেলাই লম ওকে এটো কি আছিল নিশ্চয় তোমালোকৰ মনত আছে সাবজেক্ট প্লাস হেড প্লাস ভার্ব পিপিএফ প্লাস অবজেক্ট প্লাস এক্সটেনশন ওকে তেতিয়াহলে ফার্স্ট পারফেক্ট টেন্সৰ ব্যবহার এই গঠন প্ৰণালীটো কি আছিল সাবজেক্ট প্লাস হেড প্লাস ভার্বর পিপিএফ বা 3 নম্বৰ ফর্ম প্লাস অবজেক্ট প্লাস এক্সটেনশন আৰু here what is the noted word ya চিনাকি শব্দটো বা মনত ৰখা শব্দটো আছিল after আৰু before তোমালোকে আপ কোন বাক্যত যদি কারেক্ট টেন্স তোমালোকক কৰিব দিছে কোন বাক্যত যদি after আৰু before দেখা পোৱা তেতিয়ালৈকে তোমালোকে ভাবি লবা বা গন্ধটো লবা যে এইটো হয়তোবা past perfect tense হব তাৰ পিছত তোমালোকে দেখিবা কি যে past perfect tense after আৰু before থাকিলে এটা হ'ব কি past indefinite আৰু এটা হ'ব past perfect tense ওকে গতিকে ব্যবহারটো হ'ব কি নাম্বার 1 ব্যবহারটো হ'ব কি অতীততে অগাপিছাকৈ ঘটা দুটা কামৰ যিটো কাম আগতে শেষ হোৱা বুজায় সেইটো ফার্স্ট পারফেক্ট আৰু যিটো কাম পিছত শেষ হোৱা বুজায় সেইটো হ'ব ফার্স্ট ইনডিফিনিট মই আকৌ এবাৰ কৈ দিছো দিস ইজ ভেরি 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 ইম্পর্টেন্ট এটো কিন্তু এটোৰ পৰা এটা সমস্যা আহিব তোমালোকৰ যিকোনো পৰীক্ষাত 9 বা 8 ৰ পঢ়াখিনি কৈছো তোমালোকে একেবাৰে আপ টু এইচএস সেকেন্ড ইয়াৰ লৈকে হায়াৰ সেকেন্ডাৰী লৈকে এটোৰ ব্যৱহাৰ পায়ে থাকিবা বুজি পাইছানে তাৰ পিছত হল যিবিলাক হায়াৰ সেকেন্ডাৰীত পঢ়া হেতৰ কাৰণে তো দিস ইজ নলেজলে লগা বন্ধু বুজি পাইছা এটোৰ পৰা এটা সমস্যা আহে যেনেকৈ while when আৰু হেৰি কৰিছিল তাৰ পৰা আইছি আহে ইয়াৰ পৰা আহিব তেতিয়ালে কি কৈছো ব্যৱহাৰটো যে অতীততে অগাপিছাকৈ সংগঠিত হোৱা দুটা কামৰ যিটো কাম আগলৈ শেষ হোৱা বুজাইছে এটা হ'ব কি past perfect tense আৰু যিটো কাম পিছত শেষ হোৱা বুজাব এটা হ'ব কি past indefinite tense ওকে ইয়াতে কি হয় after আৰু before হয় মই লিখি দিছো after আৰু before এই after before হলে কি হয় before যদি থাকে তোমালোকে এইটো কথা মনত ৰাখিব মই এখানে লিখি দিছো before এইটো নোট ডাউন কৰি লবা before থাকিলে before আগৰখিনি হ'ব কি past perfect tense ওকে before যদি দেখা পা before আগৰখিনি কি হ'ব past perfect আৰু before পিছৰখিনি হ'ব কি past indefinite তাৰ পিছত যদি after দেখা পোৱা উল্টাটো after হলে মানে past indefinite আগত হ'ব
ফার্স্ট পারফেক্ট পিছত হব এটা হব আফটার হলে ক্লিয়ার হয়েছে না ক্লিয়ার হয়েছে নিশ্চয় হয়েছে তেতিয়াহলে আৰু এটা সহজ কথা কও ইয়াৰে দুটাই একেলগে আমাৰ জেনাৰেলি দুটাই কারেক্ট টেন্স কৰিব নিদিয়ে যিকোনো এটাহে দিব গতিকে পাস্ট পারফেক্ট দিয়া থাকিলে পাস্ট ইনডিফিনিট কৰিবে পাস্ট ইনডিফিনিট দিয়া থাকিলে পাস্ট পারফেক্ট কৰিবা মোস্ট প্রবাবলি পাস্ট ইনডিফিনিট দিয়াই থাকে পাস্ট পারফেক্ট কৰিব লাগে ওকে দেখা বুঝি পাইছে না ধুনীয়াকৈ যে মই কি কৈছিলো যে অতীতত অগা পিছাকৈ ঘটা যিকোনো দুটা কামৰ যিটো কাম আগতে শেষ হোৱা বুজাব সেইটো পাস্ট পারফেক্ট আর যিটো কাম পিছত শেষ হোৱা বুজাব সেইটো কি হ'ব পাস্ট ইনডিফিনিট হ'ব ওকে টেক টু এক্সাম্পল আচ্ছা এতিয়া আমি মুছি দিছো দুটা এক্সাম্পল লও দেখা তো মুছি দিও ওকে দা example the train had left before we reached এই দেখো এইটো হল কি বিফোর আছে নহয় মই কি কৈছিলো বিফোর আগৰখিনি পাস্ট পারফেক্ট ওকে আৰু বিফোৰৰ শেষৰখিনি পাস্ট ইনডিফিনিট ওকে পাস্ট ইনডিফিনিট টেন্স হৈছে ওকে তো এইটো হল কি উই রিচৰ লগত ইনডি লগাই দিছে গতিকে এইটো পাস্ট ফৰ্মত গৈছে দা ট্ৰেইন হ্যাড আমি কি পাইছিলো ইয়াৰ হ্যাড এইটো লিভ মানে এৰা লিভ লেফট ওকে এইটো হ'ব লিভ মানে এৰা মানে অৰ্থটো কি ইয়াৰ পৰা তোমালোকৰ ট্ৰান্সলেচন দিয়ে নৱমৰ হেৰি অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক মই উনিকাই দিছো যে ইয়াৰ পৰা কিন্তু তোমালোকে হেৰিও পাবা ট্ৰান্সলেচনো পাবা ওকে মই আগতে কৈ দিছো গতিকে দা ট্ৰেইন হ্যাড লেফট বিফোর উই রিচড আমি উপস্থিত হওয়ার আগতে রেলগাড়ীখন গুচি গৈছিল ওকে টেক অ্যানাদার এক্সাম্পল ওকে আৰু এটা এক্সাম্পল লোৱা ওকে আৰু এটা এক্সাম্পল লবা কি হ'ব আৰু এক্সাম্পল এটা আফটার দি লৈছো ইট rained after we had reached home আমি ঘৰত উপস্থিত হোৱাৰ পিছতহে it rained এইটো হল পাস্ট ইনডিফিনিট এইটো হল আফটার এইটো হল কি পাস্ট পারফেক্ট টেন্স হ্যাড দিছো মানে কি আমি উপস্থিত মানে আমি ঘৰত উপস্থিত হোৱাৰ পিছত কি হল তোমাৰ পৌঁছোৱাৰ পিছত বৰষুণ দিয়া আৰম্ভ কৰিলে ওকে গতিকে ঠিক আছে এতিয়া তেতিয়াহলে তোমালোকে এইটো আগতে তুলি লোৱা তোমালোকে তুলি লবা 2 নম্বৰ ব্যৱহাৰটো হল কি 2 নম্বৰ ব্যৱহাৰটো কন্ডিশনাল সেন্টেন্সত প্রিন্সিপাল ক্লজত উড অর কুড থাকিব তার পিছত যদি হ্যাভ থাকে ইফেৰে আৰম্ভ হোৱা সাবঅৰ্ডিনেট ক্লজটো পাস্ট পারফেক্ট টেন্সত লিখা হয় মই কি কৈছো যে কন্ডিশনাল সেন্টেন্স বোৰ যিবিলাক শর্ত কন্ডিশনাল মানে শর্ত লগা যিবিলাক বাক্য আছে ওকে হে কন্ডিশনাল সেন্টেন্সত যেটো প্রিন্সিপাল ক্লজ বা মুখ্য ক্লজ বুলি কোৱা হয় তাত যদি কি থাকে উড বা কুড থাকে কি থাকিব উড আৰু কুড তাৰ পিছত কিন্তু হ্যাভ থাকিব থাকিলে আৰু আৰম্ভ হ'ব কিহেৰে ইফেৰে আৰম্ভ হোৱা সাবঅৰ্ডিনেট ক্লজটো অপ্ৰধান ক্লজটো কি হ'ব ফাৰ্স্ট পারফেক্ট টেন্সত লিখা হ'ব ধুনীয়াকৈ বুজি পাইছেনে এইটোৰ পৰাও মাজে মধ্যে এটা সমস্যা ইয়াৰ পৰা দিয়ে
মই কি কৈছো যে কন্ডিশন দিয়া থাকিব আৰু কন্ডিশনটো কিহে দিব ইফেৰে দিব তাতে দুটা ক্লজ পাবা নাম্বার 1 প্ৰিন্সিপাল ক্লজ আৰু এটা পাবা সাবঅৰ্ডিনেট ক্লজ আৰু প্ৰিন্সিপাল ক্লজত থাকিব কি would or could have থাকিব পাৰে could have থাকিব পাৰে তেতিয়াহলে এইটো যদি থাকে প্ৰিন্সিপাল ক্লজত তেতিয়াহলে সাবঅৰ্ডিনেট ক্লজত কি হ'ব past perfect tense লিখা হ'ব take on example মই লৈছো on or two example if he had studied oil এই সোয়া if he had studied oil যদি তেওঁ ভালকৈ পঢ়লে হেতেন he could have passed the examination পৰীক্ষাত পাস কৰিব পাৰিলেহেঁতেন এই সোয়া কুটৰ পিছত have আছে could have আছে নহয় তেতিয়াহলে এইখিনি বস্তু past perfect tense হইছে ক্লিয়ার হইছে if he had studied oil he could have passed the examination clear হইছে take another example 2 to সোয়া বুঝিছে আৰু এটা example ইয়াতে আমি চাইলো কি if I had been present there ইয়াতে বীর পৰা বিন হইছে মেন ভার্বটো বি বুঝাইছে বি was been হয় এটা জানাই if I had been present there he would not have is it not to দিছে তাতে have আছে যদি মই তাত প্রেজেন্ট থাকিলো হতেন তেন্তে তেও এইটো নকৰিলে হেতেন বুজি পাইছা তো এইখিনি হল কি তোমাৰ ইউজেস অফ past perfect tense তো তেতিয়াহলে আমি কি পালো past perfect tenseৰ দুটা ব্যৱহাৰ পালো যে হেৰিত অগা পিছাকৈ হৈ থকা দুটা কামৰ এটা যদি কি হয় আগতে এটা যদি আগতে শেষ হোৱা বুজা আৰু এটা যদি অলপ পিছতে শেষ হোৱা বুজা আগতে শেষ হোৱা বুজাটো কি হ'ব past perfect আৰু পিছত শেষ হোৱাটো past indefinite tense হ'ব ওকে এই ক্ষেত্ৰত কি আমি দেখা পাম সাধাৰণতে আফটাৰ আৰু বিফোৰ দেখা পাম এই বিষয়ে মই তোমালোকক ধুনিয়াকৈ বুজাই দিছো লাষ্ট এইটো হল কি এইটো তোমালোকে লিখি লব পাৰা কন্ডিশনাল সেন্টেন্সত যদি প্ৰিন্সিপাল ক্লজত যদি would could have থাকে আৰু বাক্যটো যদি ইফেৰে আৰম্ভ হয় তেতিয়াহলে সাবঅৰ্ডিনেট ক্লজটো past perfectত লিখা হয় ঠিক আছে তুলিলো এতিয়া আমি যাম লাষ্ট টেন্সৰ হেৰি এই লাষ্ট হ'ব পারফেক্ট কন্টিনিউয়াস টেন্সত আমি যাম ওকে এতিয়া আমি আহো লাষ্ট ব্যৱহাৰলৈকে লাষ্ট ব্যৱহাৰটো কি আছিল লাষ্ট টেন্সটো কি আছিল ইউজেস অফ past perfect continuous tense what is the uses of past perfect continuous tense এটি কি হ'ব আমি আগতে আমি কি কৰিলো সাবজেক্ট এই গঠনটো জানিলো সাবজেক্ট প্লাস হ্যাড বিন প্লাস মেইন ভার্বৰ লগত আইএনজি প্লাস অবজেক্ট প্লাস এক্সটেনশন তোমালোকে এটা কথা কৈ থৈ দিও past perfect continuous tenseৰ ব্যৱহাৰ প্ৰায় দেখা না যায় তথাপি যেহেতু এটা একটা টেন্স গতিকে তোমালোকে জনাটো নিতান্ত প্ৰয়োজন এই কাৰণে মই কৰি দিছো ইয়াৰ এটাই ব্যৱহাৰ আছে যে অতীতৰ পৰা কোনো এটা কাম আৰম্ভ হৈ অতীততেই চলি থকা বুজালে সেইটো কি হ'ব past continuous perfect continuous tense হ'ব ফৰ এক্সাম্পল খিনি কি আছে যে the girl had been sleeping এই যে girl had been sleeping before her mother left তেওঁৰ ছোৱালীজনী কি আছিল শুইয়াই আছিল তেওঁৰ মাক গুচি যোৱাৰ এই স্লিপিং মানে টোপনি দি আছিল তেওঁৰ মাক গুচি যোৱাৰ মই আগতে তেওঁ শুই আছিল we had been reading books before the current went up যেতিয়া কাৰেণ্টটো গৈছিল যোৱাৰ আগলৈকে আমি কি কৰি আছিলো পঢ়িয়ে আছিলো গতিকে এইখিনি হৈছে কি তোমালোকৰ uses of past perfect continuous tense ইয়াৰ মাথন এটাই ব্যৱহাৰ আছে ওকে গতিকে আজি আমি এইখিনিতে তোমালোকক আজি আমি কি পঢ়াইছো যে past tenseৰ past continuous past
পারফেক্ট আৰু ফাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰখিনি আমি শিকিলো ওকে গতিকে নিশ্চয় তোমালোকৰ ভাল লাগিছে তোমালোকৰ দুটা টেন্সৰ ব্যৱহাৰ হৈ গল অহা ক্লাছখনত আমি ফিউচাৰ টেন্সটো পঢ়িম আৰু আজিৰ ক্লাছটো তোমালোকৰ নিশ্চয় ভাল লাগিছে তোমালোকে মোৰ চেনেলৰ সৈতে থাকা আৰু তোমালোকৰ প্ৰিয় চেনেলক সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমাৰ বন্ধু বৰ্গৰ লগত আলোচনা কৰি এইটো কমন কৰিবলৈ নাপাহৰিবা ধন্যবাদ